এয়া হ'ল চান্দুবি বিলৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশ। 1897 চনৰ 12 জুনত শনিবাৰে হোৱা বৃহৎ ভূমিকম্প এটা 8.7 ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ এটা ভূমিকম্পৰ ফলত এই চান্দুবি বিল সৃষ্টি হৈছিল। বহুতে ভাবে 1950 চনৰ বৰভৈকোপত চান্দুবি বিল সৃষ্টি হৈছে। নহয়, 1950 চনৰ বৰভৈকোপত চান্দুবি বিল সৃষ্টি হোৱা নাই। 1897 চনৰ 12 জুনত হোৱা বৰভৈকোপৰ ফলতে চান্দুবি বিল সৃষ্টি হৈছে। কামৰূপ জিলাৰ দক্ষিণে আৰু মেঘালয় ৰিভই জিলাৰ পশ্চিমে এই চান্দুবি বিল অৱস্থিত। বৰ্তমান ৰাভা চং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত এই চান্দুবি বিল অৱস্থিত। জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতিৰ মনোমোহা দৃশ্যৰ ফালৰ পৰা চান্দুবি বিল সঁচাই অপূৰ্ব, কিন্তু ইয়াক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চৰকাৰে মাত্ৰ এটি পৰ্যটন গৃহ নিৰ্মাণৰ নামতে কাম সামৰণি মাৰি থলে। যুগ যুগ ধৰি ইয়াত সৃষ্টি হোৱা অপতৃণসমূহ আঁতৰাই চান্দুবি বিল পৰিষ্কাৰ কৰি ৰখাৰ ব্যৱস্থা চৰকাৰে নকৰিলে, যাৰ ফলত চান্দুবি বিল দিনক দিনে বোকা আৰু অপতৃণেৰে ভৰি চান্দুবি বিল পথ খাই গৈ আছে। চান্দুবি বিলৰ যি সৌন্দৰ্য ইতিমধ্যে বহুখিনি হ্ৰাস পাইছে, কিন্তু চৰকাৰে এই হ্ৰাসৰ প্ৰতি কোনো গুৰুত্ব দিয়া আমি দেখিবলৈ পোৱা নাই। শেহতীয়াকৈ চান্দুবি বিল এই অপতৃণসমূহ আঁতৰাবৰ কাৰণে আমি বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যদিও চৰকাৰে এই ক্ষেত্ৰত মৌন। চান্দুবি বিলৰ নামত চান্দুবি বিল পৰ্যটন ক্ষেত্ৰ হিচাপে চৰকাৰে ল'বলগীয়া পদক্ষেপ সঠিকভাৱে নকৰাৰ বাবেই আজি চান্দুবি বিল ক্ৰমান্বয়ে সৌন্দৰ্য আৰু পথ খাই যাবৰ কাৰণে আৰম্ভ হৈছে। শেহতীয়াকৈ আমি দেখিছিলোঁ চান্দুবি বিল অপতৃণসমূহ গুচাবৰ কাৰণে কাষৰ কিছু কাম পঞ্চায়তে আৰম্ভ কৰিছিল। ৰাজাপাৰা পঞ্চায়তে এই কাম আৰম্ভ কৰাটো এটা শুভ সিদ্ধান্ত বুলি আমি ভাবিছোঁ। বহু প্ৰকৃতিপ্ৰেমীয়ে ইয়াক অশুভ বুলি ক'ব খোজে, কিন্তু প্ৰকৃতিপ্ৰেমীসকলে এই কথা নাজানে যে এই অপতৃণসমূহ চান্দুবি বিলক যদি আগুৰি শেষ কৰি পেলায় তেতিয়াহ'লে ইয়াৰ জৈৱ বৈচিত্ৰ্যসমূহ ক'ত থাকিব। ইয়াৰ জৈৱ বৈচিত্ৰ্য ৰাখিবৰ কাৰণে চান্দুবি বিলত পানীৰ প্ৰয়োজন, আৰু এই পানী থাকিবৰ কাৰণে চান্দুবি বিলক পৰিষ্কাৰকৈ ৰখাৰ প্ৰয়োজন আছে। উপৰুৱাকৈ চান্দুবি বিলক পথ খাবৰ কাৰণে অপতৃণসমূহ বাঢ়ি যাবৰ কাৰণে উদগনি যোগোৱা প্ৰকৃতিপ্ৰেমীসকলে কিন্তু এই কথা অনুভৱ কৰা আমি দেখা নাই। যা হওক, ৰাজাপাৰা পঞ্চায়তে ক্ষুদ্ৰ প্ৰচেষ্টা এটা হাতত লৈছে। এই প্ৰচেষ্টাক আমি স্বাগতম জনাইছোঁ। ভৱিষ্যতে অসম চৰকাৰে চান্দুবি বিল সংৰক্ষণ, পৰ্যটন আৰু ইয়াৰ অপতৃণসমূহ আঁতৰাৰ ক্ষেত্ৰত ভাল এটা প্ৰকল্প বা প্ৰজেক্ট বা আঁচনি ল'ব বুলি আমি আশা কৰিছোঁ। চান্দুবি বিল সুৰক্ষাৰ ক্ষেত্ৰতে, চান্দুবি বিল পুনৰ সৌন্দৰ্যশীল কৰি তোলাৰ ক্ষেত্ৰতে অসম চৰকাৰে গুৰুত্ব সহকাৰে এই অপতৃণসমূহ গুচোৱাৰ ক্ষেত্ৰত এটা পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ। লগতে চান্দুবি বিলৰ যি জলভাণ্ডাৰ ই ক্ৰমান্বয়ে হ্ৰাস পাইছে, গতিকে চান্দুবি বিলৰ এই জলভাণ্ডাৰক সংৰক্ষণ কৰিবৰ কাৰণে নিশ্চয় বান্ধৰ প্ৰয়োজন হ'ব। গতিকে বৈজ্ঞানিক ভিত্তিত চান্দুবি বিল জলভাণ্ডাৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ। ভইচ অফ চান্দুবি ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোলৈকে নমস্কাৰ।